প্ৰতিটো সময়তে অসম পুলিচক বেয়া বুলি ক'ব নোৱাৰি। এবাৰ চাওক, জুবিনদাৰ মৃত্যুৰ পিছত 19 ছেপ্টেম্বৰত যেতিয়া জুবিনদাক লৈ আনিছিল, তেতিয়া পুলিচবিলাকৰ অৱস্থা কি হৈছিল? কান্দি কুটি অৱস্থা নাই। ইমোশ্যন, এইবিলাক ইমোশ্যন হয়। দাদাৰ প্ৰতি ভাল পোৱা চবৰে আছে। তেওঁলোকে নিজৰ ডিউটি কৰিছে, কৰ্তব্য কৰিছে, তাৰ লগতে কিদৰে আৱেগিক হৈছে চাওক। আজি তাৰিখত আপুনি যিদৰে অনুভৱ কৰিছে যে মই জুবিনদাক ন্যায় পোৱাত সহায় কৰিব পৰা নাই, আমাৰ জুবিনদাই ন্যায় পোৱা নাই, বেয়া লাগিছে আপোনাৰ, ঠিক তেওঁলোকৰো বেয়া লাগিছে। কিন্তু তেওঁলোকে ক'ব পৰা নাই, কাৰণ ডিউটি এটা কৰ্তব্যত আছে তেওঁলোক। সেইটোৱে মেইন কথা। এনেকুৱা নহয় যে তেওঁলোকৰ ঠাইত যদি ইমানখিনি পাৱাৰ থকা হয় যে জুবিনদাৰ ন্যায়ত সহায় কৰিব পাৰে, সিমানখিনিতো কৰিছেই। যদি এনেকুৱা পাৱাৰ থকা হয় বোলে এওঁলোকক সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত বা যিখিনি অপৰাধী আছে জুবিনদাৰ কেছটোত, তেওঁলোকক বোলে একদম চাফা কৰিব পৰা পাৱাৰ থকা হয়, কৰি দিলে হয় অতপ। মই এনেকুৱাও মানুহ পাইছোঁ, এনেকুৱা পুলিচ পাইছোঁ, তেওঁলোকে আফচোচ কৰে জুবিনদা এনেকুৱা হৈছে। তেওঁলোকে মনে মনে ভাবে, কিন্তু কি কৰিব, কৰ্তব্য কৰি আছে, ডিউটি কৰি আছে। কিছুমান মানে গাইডলাইনছ থাকি যায়। হয়তো আমাৰ সাধাৰণ মানুহবিলাকে কিছুমানে বুজি নাপাবও পাৰে। যিসকলে বুজি পায় হয়তো ভালদৰে জানিছে। সেইটোৱে মেইন কথা। পুলিচ বুলি ক'লে বা অসম পুলিচ বুলি ক'লে চব বেয়া হৈ নাযায়। দুই এজন বেয়া আছে, মই নকওঁ যে একদম চব ভাল, দুই এজন থাকিব পাৰে, কিন্তু সেই দুই এজনৰ কাৰণে চব বেয়া হৈ নাযায়। বস্তুটো সেইটো অলপমান মানে চালি বাচি চাব লাগে কিছুমান বস্তু। ঠিক আছে, থেংক ইউ ছ' মাছ।